ফাইনালি আহি গ'ল অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটোৰ ফৰ্ম আহি গ'ল। তো আপোনালোকৰ অঞ্চলত এতিয়ালৈকে যদি ফৰ্মটো দিয়া নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, এই ফৰ্মটো ক'ত আপোনালোকে লাভ কৰিব। যদি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক, চালেহে আপোনালোকে জানিব পাৰিব যে নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে অনলাইনৰ মাধ্যমত ডাউনলোড কৰিবতো নোৱাৰিবই। তো আপোনালোকে এই ফৰ্মটো আপোনালোকে অফলাইনৰ মাধ্যমত আপোনালোকে ফৰ্মটো কালেক্ট কৰিব লাগিব। তো এই ফৰ্মটো আপোনালোকে ক'ত পাব আৰু কোনসকল মানুহে এই নতুন ফৰ্মটো লাভ কৰিব, তো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তো আপোনালোকক মই জনাই দিছোঁ যে যিসকল মানুহে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে অৰুণোদয় 3.0 যিটো নতুন ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে যিসকলে আবেদন কৰিছে সেইসকল মানুহে পাব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো শুনক আপোনালোকে। অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকৰ অঞ্চলত দি থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে পোৱা নাই মোৰ পৰা ল'ব পাৰিব। তো অৰুণোদয় 3.0 আপোনালোকৰ ফটো এটা লাগিব, চিগনেচাৰ এটা দিব লাগিব, আপোনালোকৰ ক্ৰছ আপোনালোকে থামো দিব পাৰে। তো আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছে ইয়েছত ক্লিক কৰিব, যদি পোৱা নাই তেনেহ'লে নোট ক্লিক কৰিব। ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব। তো আপোনালোকৰ LACটো চিলেক্ট কৰিব, লোকসভাটো আপোনালোকৰ ফাৰ্ষ্ট নেম আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব, মিডিল নেমটো ইয়াতে চিলেক্ট কৰি ল'ব, আপোনালোকৰ লাষ্ট নেম ইয়াতে চিলেক্ট কৰি ল'ব। তো আপোনালোকে ইয়াৰ অফটো ইয়াতে চিলেক্ট কৰিব, W অফ ইয়াতে ডটাৰ অফ। তো এইখিনি বস্তু হাউচ ৱেব থাকিলে আপোনালোকে দ্বিতীয় নম্বৰ যিটো আছে চিলেক্ট কৰি দিব। তো ডটাৰ অফ আপোনালোকে এইখিনি বস্তু আপোনালোকে নিজে নিজে জানে, তো আপোনালোকে ইয়াতে দি ল'ব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব, ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো ব্লক আছে ব্লকটো ইয়াতে চিলেক্ট কৰি দিব, গ্ৰাম পঞ্চায়তটো ইয়াতে চিলেক্ট কৰি দিব, আপোনালোকৰ ভিলেজটো ইয়াতে চিলেক্ট কৰি দিব, আপোনালোকৰ লোকেলিটি চিলেক্ট কৰি দিব, মোবাইল নম্বৰটো চিলেক্ট কৰি দিব, আপোনালোকৰ পিনক'ডটো চিলেক্ট কৰিব, হাউচ নম্বৰটো চিলেক্ট কৰিব আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে চিলেক্ট কৰি ল'ব। তো নেক্সট আন এটা পেজ আছে, মই আপোনাক দেখুৱাই দি আছোঁ। তো ইয়া হৈছে নেক্সট পেজ। তো আপোনালোকে উইণ্ড'টো আপোনালোকৰ যিসকল বিধৱা আছে সেইসকল বিধৱা মানুহে ইয়াতে ক্লিক কৰিব লাগিব আৰু দিব্যাংগ ডিভ'ৰ্চ উমেন আৰু উমেন AAY বেনিফিচিয়াৰী, তো যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে ইয়াতে ক্লিক কৰি কিনে আপোনালোকে এইখিনি দি ল'ব। আপোনালোকৰ এনুৱেলি ইনকাম 2 লাখতকৈ তলত হ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আপোনালোকৰ বেংক একাউণ্টটো ইয়াতে দিব, বেংক নেম, IFSC কোড এইখিনি বস্তু দিয়াৰ পিছত আপোনালোকৰ মাই আধাৰ নম্বৰটো ইয়াতে দি দিব আৰু মাই এপিক নম্বৰ যিটো আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰ আছে সেই নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। ইয়েছত ক্লিক কৰিব, চেল্ফ ডিক্লেৰেশ্যন ইয়াতে ক্লিক কৰি ইয়েছত ক্লিক কৰি দিব, চিগনেচাৰ বা আপোনালোকে থাম এটা দি ল'ব। এইখিনি বস্তু দিয়াৰ পিছত নেক্সট আন এটা পেজ আছে। তো ইয়াতে আপোনালোকে বিশেষ একো ক'বলগীয়া নাই, তো আপোনালোকে নিজে নিজে কৰিব পাৰিব। আপোনালোকৰ নামটো দিব, বয়সটো দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দি দিব, ৰেচন কাৰ্ডৰ নম্বৰটো দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াতে চিগনেচাৰ এটা কৰি দিব আৰু আপোনালোকৰ লগতে আপোনালোকৰ যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ যিবোৰ ডকুমেণ্টছ আছে সেইবোৰ আপোনালোকে ইয়াৰ ফৰ্মৰ লগত গাঁঠি দিব। দিয়াৰ পাছত আপোনালোকে জমা দি দিব, আপোনালোকৰ অৰুণোদয় আঁচনিখন 100% লাভ কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে।
কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব